ঢেকিয়াজুলি পৌৰসভাৰ প্ৰধান সদস্য হিচাপে আজি সাংসদ হিচাপে মই শপত গ্ৰহণ ল'লোঁ। আমাৰ এই শপত গ্ৰহণ অনুষ্ঠানত আমাৰ লগত সহযোগ সমজিলা আয়ুক্ত আৰু লগতে আমাৰ পৌৰপতি, উপপৌৰ সভানেত্ৰী আৰু পৌৰসভাৰ প্ৰমুখ সদস্য আছে। খুব জৰুৰী এনেকুৱা কেতিয়াবা কোনো মানুহ মৰিলে বহুত ভাড়া বিচাৰে। মই এই পৌৰসভাখনৰ যিটো ৰিচোৰ্চ, ইয়াত যিমানখিনি মই তেওঁলোকৰ লগত মই বাৰ্তালাপ কৰিলোঁ, কথা পাতিলোঁ, যে ইয়াত নিজৰ ওন ৰিচোৰ্চটো বঢ়াবৰ কাৰণে বহুত সুবিধা আছে। আৰু কেনেকৈ ওন ৰিচোৰ্চটো বাঢ়িব, মই সেই তেওঁলোকৰ লগতো আমি কথা পাতিলোঁ। আৰু মই আশা ৰাখিছোঁ যে পৰৱৰ্তী দিনত যিবিলাক বৰ্ডৰ মিটিং হ'ব, যদি সময় উলিয়াব পৰা যায়, তেতিয়াহ'লে মোকো যদি নিমন্ত্ৰণ কৰিব, মই 2-এখন বৰ্ড মিটিঙত আহি পেলাই তেওঁলোকৰ লগত বহি ইয়াত ওন ৰিচোৰ্চটো কেনেকৈ বঢ়াব পৰা যায়, নিজৰ ৰিচোৰ্চটো কেনেকৈ বঢ়াব পৰা যায়, সেইটো বাবদ আমি ব্যৱস্থা ল'ব লাগিব। ইয়াত বহুত সুবিধা আছে, বহুত ইয়াত প্ৰপাৰ্টি আছে, খুব ভাল প্ৰপাৰ্টি আছে, প্ৰাইম লোকেশ্যনত প্ৰপাৰ্টি আছে। গতিকে আমি আৰু ওন ৰিচোৰ্চটো বঢ়াই পেলাই ঢেকিয়াজুলি নগৰখন যাতে খুব সুন্দৰভাৱে যাতে চাফ চিকুণ হৈ থাকে, নলা নৰ্দমাবিলাক যাতে পৰিষ্কাৰ হৈ থাকে, বিশুদ্ধ খোৱা পানী মানুহে যাতে পায়, এইটোৰ ওপৰত আমি মাননীয় মন্ত্ৰী আছে, তৌচিফ সিংহল ডাঙৰীয়া স্থানীয় বিধায়ক হয়, মন্ত্ৰী হয়, তেওঁলোকৰ লগতো আমি আলোচনা কৰিম। এইটো মই ঘোষণা কৰিছোঁ যে ইয়াত যিটো ডেড বডি ভেন, যিটো স্বৰ্গৰত বুলি কোৱা যায়, ইয়াৰ বৰ্ডৰ মানুহ যিসকল সদস্য তেওঁলোকে এইটো মোক জনাইছিলে মৌখিকভাৱে। সেইবাবে মই যিটো মোৰ 2024-25 বৰ্ষৰ যিটো সাংসদ পুঁজি, সেই সাংসদ পুঁজিৰ পৰা মই এখন ডেড বডি ভেন ঢেকিয়াজুলি পৌৰসভা, ঢেকিয়াজুলি সমষ্টিৰ ৰাইজৰ কাৰণে মই উৎসৰ্গা কৰিম।